হয় আজি পবিত্ৰ ঈদ উল ফিতৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ যি পবিত্ৰ ঈদ উল ফিতৰ আৰু ঈদ উল ফিতৰক লৈ ইতিমধ্যে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে আৰু দেখিবলৈ পোৱা গৈছে যে যোগীঘোপাৰ খৰাগাঁৱত হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান এই বাণী লৈ এক জিগিৰ পৰিৱেশন কৰা দেখিবলৈ পোৱা গৈছে যে এই পবিত্ৰ ঈদ উল ফিতৰ দিনাখন মৰহতীত এক দৃশ্যাংশ দেখুৱাব খৰাগাঁৱৰ যোগীঘোপাৰ খৰাগাঁৱত এই দৃশ্যাংশ মই পোনে পোনে জনলোকৰ কথা পাতিম কি ক'ব আজি ঈদ উল ফিতৰ কি ক'ব আজি পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে আমি আজি বৰ আনন্দিত আৰু সেই আনন্দৰ মাজেৰে আজি আমি একগোট হৈ সকলোৱে জিকিৰ পৰিৱেশন কৰিছোঁ আৰু এই জিকিৰৰ মাজেৰে যাতে সমগ্ৰ অসমবাসীৰ মাজত এটা ভাতৃত্ববোধ জগাই আনে তাৰে আশা ৰাখিছোঁ কি ক'ব আপোনালোকৰ যি জিকিৰ পৰিৱেশন কৰি দিছে কি হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান তাত দেখিবলৈ পোৱা গৈছে কি ক'ব এই হয় আমি এই আপোনালোকৰ চেনেলৰ থ্ৰু হৈ আমি জনাব বিচাৰিছোঁ যে আমাৰ খৰাগাঁওবাসী ৰাইজৰ মাজত আমাৰ যি একতা আমাৰ যি ভাতৃত্বভাৱ এয়া হয়তো আপোনালোকে দেখিলে আচৰিত মানিব আজি আমি জিকিৰ পৰিৱেশন কৰিছোঁ আমাৰ মাজত আমি বিভিন্ন সম্প্ৰদায়ৰ মানুহৰ মাজত আমি একগোট হৈ আমি জিকিৰ পৰিৱেশন কৰিছোঁ আমাৰ মাজত বৰ্মন সম্প্ৰদায়ৰ মানুহো আমাৰ বাদ্যযন্ত্ৰত সংগত কৰিছে ইয়াৰ পৰা আপোনালোকৰ থ্ৰু হৈ আমি সমগ্ৰ অসমবাসীক জনাব বিচাৰিছোঁ যে জাতিভেদ প্ৰথাটো আমাৰ কাৰণে উচিত নহয় আমি একতাৰ ভাৱেৰে একগোট হৈ আমি সমগ্ৰ অসমৰ মাজত আমি চলাচল বিভিন্ন ধৰণে আচাৰ ব্যৱহাৰৰ মাজত আমি একতাৰ ভাৱ দেখুৱাব লাগে এইখিনিয়ে মই এই চেনেলৰ থ্ৰু হৈ জনাব বিচাৰিছোঁ আমি এটি জিকিৰ শুনো
করা দরিয়ার পার তরি করা দরিয়ার পার হয় আচলতে এইদৰে জিকিৰ পৰিৱেশন কৰা দেখিবলৈ পোৱা গৈছে। মোৰ লগত আন এজন আছে। কি ক'ব দাদা, আজি হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান, এই যি বাণী এই দেখিবলৈ পোৱা গৈছিল আজি পবিত্ৰ দিনত যিগিখোপাৰ যি ফৰাগাত, কি ক'ব? বিৰাট আমাৰ আনন্দ। আমি একেলগে হিন্দু মুছলিম একেলগে আমি জিকিৰ গাইছোঁ। আমাৰ ভাতৃতা সদায় চিৰস্থায়ী আমাৰ এনেকৈ চলি থাকক, এইয়ে কামনা অসমবাসীৰ ওচৰত। এইয়ে মই প্ৰাৰ্থনা কৰোঁ অসমবাসী কিন্তু বিৰাট আমাক অলপ হেৰি কৰে, আমাৰ দেখা দেখি চবেই কিন্তু এই আনন্দ উৎসৱ পালন কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।